হ্যালো স্টুডেন্ট, আজি সমাধান কৰিম অনুশীলনী 4.2 এক নম্বৰ প্ৰশ্নৰ গোটেইকেইটা প্ৰশ্ন। ইয়াতে মুঠতে 10টা প্ৰশ্ন দি আছে। এই 10টা গোটেইকেইটাও সমাধান কৰিম। ইয়াৰ আগত এক্সাৰসাইজ 4.1ৰ গোটেইকেইটা প্ৰশ্ন সমাধান কৰা হৈছে। যে চোৱা নাই প্লেলিষ্টত ভিডিঅ'বিলাক পাই যাব, দেখি ল'ব। ইয়াৰ আগত আমাক কিছুমান গুৰুত্বপূৰ্ণ কথা জানিব লাগিব। আমি আগৰ পৰাই জানো যে দ্বিঘাত সমীকৰণৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হয়। আমি জানো যে a x স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এইটো হল দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। আৰু ইয়াতে এৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে। এতিয়া কথা হল দ্বিঘাত সমীকৰণৰ আৰ্হি এইটো হয়, কিন্তু আমাক প্ৰশ্নত কৈছে যে মূল উলিয়াব লাগে এই সমীকৰণটোৰ মূল। এতিয়া মূল কি এইটো জানিব লাগিব। অৰ্থাৎ এই সমীকৰণটোৰ এক্সৰ যি ভেৰিয়েবল আছে এক্স, ইয়াতে আছে এক্স স্কয়াৰ এক্স আছে এইবিলাকত, অৰ্থাৎ এক্সৰ যি মানৰ বাবে এই সমীকৰণটোৰ মান শূন্য হ'ব তাকেই কোৱা হ'ব এই সমীকৰণটোৰ মূল। ধৰি লৈছে এটা উদাহৰণ হিচাপে যদি ধৰা হয় যে 2x স্কয়াৰ মাইনাস 3x মাইনাস 9 ইকুয়াল টু 0। এইটো এটা দ্বিঘাত সমীকৰণ হয়, কাৰণ যেহেতু ইয়াৰ এক্সৰ হাইয়েষ্ট পাৱাৰ হৈছে কিমান 2, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হয়। আৰু এই এক্সৰ যি মানৰ বাবে এই গোটেইখিনি ক্যালকুলেশন কৰাৰ পিছত শূন্য হ'ব তাকেই কোৱা হ'ব এই সমীকৰণটোৰ মূল বুলি কোৱা হ'ব। অৰ্থাৎ আমি ধৰি লৈছো যে এই সমীকৰণত এক্সৰ মান আমি 3 বহাই দিছো। অৰ্থাৎ যদি 3 বহোৱা হয়, অৰ্থাৎ 2 ইনটু ইয়াতে এক্সৰ মান হ'ব 3, আৰু যেহেতু স্কয়াৰ আছে স্কয়াৰ দিবা, তাৰ পিছত 3 ইনটু 3 মাইনাস 9, 2 আৰু 3 গুণ কিমান হ'ব 9, আৰু 3 গুণ 9। আমি মাইনাস কেইটা আমি এক লগ কৰিম, 2 9 গুণ 18 আৰু 18, অর্থাৎ প্লাস মাইনাস কি হ'ব 0 হৈ যাব। অর্থাৎ কি হল এক্সৰ মান আমি 3 বহাই দিছো, যাৰ কাৰণে এই সমীকৰণটোৰ মান আমি শূন্য পাইছো। গতিকে কি হ'ব এই 3 এই সমীকৰণটোৰ শূন্য বা মূল হয়। শূন্য বুলিও ক'ব পাৰি, আমি মূল বুলিও ক'ব পাৰি। আৰু এটা কথা হল কি যে এই দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ মূল থাকিব পাৰে দুটা, যেহেতু d মানে দুটা দ্বিঘাত সমীকৰণ। অর্থাৎ যদি এক্সৰ পাৱাৰ হাইয়েষ্ট 3 থাকে, গতিকে এই সমীকৰণটোৰ মূল হ'ব কেইটা 3টা। অর্থাৎ এই এক্সৰ পাৱাৰ যিমান সৰ্বোচ্চ হাইয়েষ্ট যিমান থাকিব সেইকেইটাই থাকিব সেই সমীকৰণটোৰ মূল। অর্থাৎ যেহেতু দ্বিঘাত এক্সৰ হাইয়েষ্ট পাৱাৰ হৈছে 2, গতিকে ইয়াৰ কি হ'ব আটাইতকৈ বেছি দুটা মূল থাকিব পাৰে। অর্থাৎ মূল কাক কোৱা হয় যে এক্সৰ যি মানৰ বাবে সমীকৰণটোৰ মান শূন্য হয় তাকেই সমীকৰণটোৰ মূল বুলি কোৱা হয়। কেতিয়াবা পৰীক্ষাত আহি যায়, পৰীক্ষাত যদি আহে এনেকৈ লিখি দিলে হ'ব যে এক্সৰ যি মানৰ বাবে সমীকৰণটোৰ মান এই সমীকৰণটোৰ মান শূন্য হয় তাকেই সমীকৰণটোৰ মূল বুলি কোৱা হয়। এতিয়া আমি অঙ্কবিলাক সমাধান কৰি চাওঁ। 1 নম্বৰ অঙ্কটো দিয়া আছে x স্কয়ার মাইনাস 3x মাইনাস 10 ইকুয়াল টু 0। এইটো বিভিন্ন পদ্ধতি আছে, সমাধান কৰাৰ বিভিন্ন পদ্ধতি আছে, কিন্তু আমি মেইনলি এই এক্সাৰসাইজত আমি সমাধান কৰিম মধ্যম পদ বিভাজন পদ্ধতি। এই মধ্যম পদ মানে এই মাজৰ পদটোক কি কৰা হয় বিভাজন কৰা হয়। বিভাজন কৰি এটা নিয়ম আছে কেনেকৈ কৰা হয়, যেতিয়া কৰা হ'ব তোমালোকে কৰিলেই এটা কৰিলেই গম পাবা, আৰু বাকিবিলাক নিজে নিজেই কৰিব পাৰিবা। সর্বপ্রথম আমি কি কৰিব লাগিব যে x স্কয়াৰৰ হহক কি আছে, হহক একো নাই মানে ইয়াতে 1 আছে, গতিকে 1 ইনটু আৰু শেষৰ পদটো কি আছে দুৰ্বক পদটো কি আছে 10 আছে, অৰ্থাৎ পূৰণ কৰিলে কিমান হ'ব 10 হ'ব। এই 10ৰ আমি উৎপাদকবিলাক ওলাব লাগিব, আৰু এই উৎপাদক দি প্লাস বা মাইনাস কৰি এই মাজৰ পদটো কি আছে 3 বনাব লাগিব। যদি আমি 5 ইনটু 2 ইকুয়াল টু 10 হয়,
এতিয়া আমি আৰু 5 আৰু 2 কি কৰিম প্লাস মাইনাস প্লাস কৰিম নাইবা মাইনাস কৰিম অর্থাৎ ইয়াতে কি আছে 3 আছে এই 3 বনাব লাগিব যেহেতু আমি প্লাস কৰিলে নিশ্চয় 3 নাপাম প্লাস কৰিলে হ'ব 7 গতিকে আমি কি কৰিম 5 ৰ পৰা আমি 2 মাইনাস কৰি দিম মাইনাস কৰি দিলে কি পাম 3 পাম নিশ্চয় আমি কি কৰিম এই মাজৰ পদটক সেম একেদৰে আমি ভাঙি দিম মাজৰ পদটক যদি ভাঙা হয় অর্থাৎ 3 যদি 3 ঠাইত আমি কি কৰিম 5 - 2 লিখি দিম 5 - 2 লিখিলে অর্থাৎ 5 - 2 লিখা হল তার পিছত ইয়াতে ইনটু হিসাবে আছে x -10 = 0 এতিয়া x যেহেতু ইয়াৰ লগত পূৰণ হিসাবে আছে আমি পূৰণ কৰি ব্ৰেকেটটো উঠাই দিম x এর লগত 5 পূৰণ কৰিলে আৰু এটা মাইনাস ইফালে আছে মাইনাস গতিকে 5x আৰু এই মাইনাস মাইনাস কি হ'ব প্লাস হৈ যাব আৰু 2 * x 2x হ'ব আৰু -10 = 0 এতে কি হল এই মাজৰ পদটো আছিল কিমান 3x আছিল আৰু এটা কি হল এতিয়া -5x হল আৰু +2x হল অর্থাৎ 5টা x এর পৰা যদি দুইটা বাদ দিয়া হয় বিয়োগ করা হয় তেনেহলে কি হ'ব 3x থাকি যাব অর্থাৎ একো বেশি লেখা হওয়া নাই জাস্ট ইয়াক ভাঙি কি করা হয়েছে অলপ চেঞ্জ কৰি লেখা হয়েছে কিন্তু পরিবর্তন কৰি লেখা হয়েছে কিন্তু যেটো আছিল হেইটোই আছে এতিয়া যদি আমি প্লাস মাইনাস করো সেই আগৰ 3x পাই যাম গতিকে বেশি লেখা হওয়া নাই এতিয়া আমি এই প্ৰথম দুটা পদৰ পৰা কমন লম কি কমন যায় নিশ্চয় ইয়াতে x আছে ইয়াতে x আছে গতিকে x এটা কমন আহিব আৰু ইয়াতে থাকি যাব x x এর লগত x পূৰণ কৰিলে x² হ'ব তাৰ পিছত ইয়াতে x আমি কমন লৈছো গতিকে থাকি গল কি 5 আৰু এই দুটাৰ পৰা বাকি এই দুটাৰ পৰা আমি কমন লব লাগিব যেহেতু এই প্ৰথম পদটো আছে কি প্লাস আমি প্লাস এটা লম তাৰ পিছত 2 ইয়াৰ পৰা 2 কমন লব পাৰিম ইয়াৰ পৰা 2 কমন লব পাৰিম অর্থাৎ 2 কমন লোৱা হল ভিতৰত থাকি গল ইয়াতে থাকি গল কিমান x আৰু ইয়াতে -5 = 0 এতিয়া এটা বস্তু লক্ষ্য কৰিব লাগিব এই ব্ৰেকেটৰ ভিতৰত যি সংখ্যা আছে আৰু ইয়াত যদি একে সংখ্যা না পাও তেনেহলে ভাবি লবা যে অঙ্কটো কৰোতে ভুল হৈছে সদায় কি হ'ব লাগিব এই ব্ৰেকেটৰ ভিতৰত আৰু এইটো এই দুটা একে সংখ্যা ওলাব লাগিব যিকোনো একে সংখ্যা যদি বেলেগ বেলেগ সংখ্যা ওলায় তেতিয়া তোমালোকে নিশ্চিত হবা যে কোডবা ভুল হৈছে প্লাসৰ আগৰ এটা সংখ্যা আছে প্লাসৰ পিছৰ এটা সংখ্যা আছে ভালদৰে লক্ষ্য কৰিলে দেখিবা এইখিনি এটা হয় আৰু এইখিনি এটা হয় নিশ্চয় হয় এতে এই প্লাসৰ আগৰ পৰা আৰু প্লাসৰ পিছৰ পৰা কি কমন দেখা গৈ আছে নিশ্চয় এইটো এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাটো ইয়াতো আছে গতিকে এইটো আমি কি কৰিম কমন লম অর্থাৎ x - 5 টো আমি কমন লৈছো আৰু ইয়াতে কি থাকি গল x থাকি গল আৰু ইয়াতে থাকি গল মাজত আছে প্লাস ইয়াতে 2 = 0 অর্থাৎ দুয়োটা এতে কি আছে পূরণ হিসাবে আছে মানে কি নিশ্চয় কি হ'ব x - 5 = 0 নাইবা x + 2 = 0 হ'ব লাগিব যিকোনো এটাৰ মান শূন্য হ'বই লাগিব গতিকে আমি লিখিম কি গতিকে প্ৰথমটো লিখিম x - 5 = 0 আৰু or নাইবা কি হ'ব x + 2 = 0 হ'ব লাগিব তেতিয়া এই কন্ডিশনটো স্যাটিসফাই কৰিব ইয়াৰ পৰা যদি আমি x ৰাখো -5 টো ইফালে গলে কি হ'ব +5 হৈ যাব আৰু ইফালে x ৰাখিম 2 ইফালে গলে কি হ'ব -2 হৈ যাব অর্থাৎ x এর মান পাইছো এটা 5 আৰু এটা -2 গতিকে এই দুটাই হ'ব কি এই সমীকৰণটোৰ মূল হ'ব গতিকে আমি লিখি দিম মূল দুটা হল 5 আৰু -2 দুই নম্বৰটো আছে 2x² + x - 6 আমি প্ৰথমে সেই একে নিয়মে কৰিম অর্থাৎ কি কৰিম প্ৰথম x² এর হওক কি আছে 2 আৰু হেকৰ পদটো আছে 6 পূৰণ কৰিম কিমান হয় 2 6 গুণ 12 হয় আর মাজৰ পদটো আছে নিশ্চয় x x এর লগত কি আছে 1 আছে একো নাই মানে 1 আছে গতিকে যেহেতু 1 আছে নিশ্চয় ডিফারেন্স অর্থাৎ দুটা সংখ্যার এই 12 যে আছে 12 আমি কি কৰিম 4 3 গুণ কিমান হয় 12 হয় নিশ্চয় হয় 4 উৎপাদক 12 হয়
আমি এই দুটা প্লাস মাইনাস করিম প্লাস নিশ্চয় প্লাস করিলে নহব মাইনাস করিলে হব অর্থাৎ 4 মাইনাস যদি 3 করা হয় নিশ্চয় মাজত 1 পাম আমি 4 মাইনাস 3 করিম 4 মাইনাস 3 করিলে 1 পাম আৰু মাজত আছে কি 1 আছে নিশ্চয় আছে এতিয়া আমি এই 1 ঠাইত কি কৰিম 4 মাইনাস 3 কৰিম আৰু ইফালে ইনটু হিচাপে x আছে -6 = 0 এতিয়া আমি এই ব্ৰেকেটটো উঠাই দিম পূৰণ কৰি দিম 2x² 4 * x 4x আৰু প্লাস মাইনাসে মাইনাস হ'ব আৰু 3 * x 3x -6 = 0 আমি প্ৰথম দুটাৰ পৰা কমন লম কি কমন যায় নিশ্চয় 2 আৰু x এটা কমন আহিব অর্থাৎ 2 * x কমন আহিছে অর্থাৎ ইয়াতে কি থাকি যাব অনলি x থাকিব আৰু প্লাস ইয়াতে থাকিব কিমান 2 থাকিব অর্থাৎ 2 2 গুণ 4 আৰু x এই দুটাৰ পৰা মাইনাস এটা কমন আহিব আৰু 3 এটা কমন আহিব নিশ্চয় 3 কমন আহিছে 3 কমন হোৱাৰ পিছত ইয়াতে থাকি গল x যেহেতু মাইনাস এটা কমন লৈছো গতিকে কি হ'ব ইয়াতে প্লাস হ'ব আৰু 3 2 গুণ কিমান হয় 6 হয় = 0 নিশ্চয় কি হৈছে এইটো আৰু এইটো সেম আছে গতিকে আমাৰ ভুল হোৱা নাই এতিয়া আমি ইয়াৰ পৰা মাইনাসৰ আগৰ আৰু পিছৰ পৰা আমি কমন লম x + 2 আৰু ইয়াতে থাকি গল 2x আৰু -3 = 0 গতিকে কি হ'ব x + 2 = 0 নাইবা কি হ'ব or 2x - 3 = 0 হ'ব x আমি রাখিম x এর মানটো বাহিৰ কৰিম কিমান হ'ব এইফালে গলে 2 এইফালে গলে কি হ'ব -2 হ'ব আৰু ইয়াৰ পৰা আমি প্ৰথমে 2x ৰাখিম -3 এইফালে গলে +3 হ'ব আৰু x ৰাখি 2 এইফালে গলে ডিভাইড হ'ব অৰ্থাৎ 3/2 হ'ব গতিকে মূল দুটা হল -2 আৰু 3/2 3 নম্বৰটো আছে √2x² + 7x + 5 √2 = 0 ইয়াতে প্ৰথমে কি কৰিম যেহেতু প্ৰথম x² সহক আছে √2 আৰু ইফালে আছে √2 * 5 √2 এখানে পূরণ কৰিলে কি পাম পূরণ কৰিলে নিশ্চয় পাম √2 আৰু √2 পূরণ কৰিলে 2 আহিব অর্থাৎ 2 আৰু ইয়াতে থাকিল 5 অর্থাৎ নিশ্চয় কি হয় 10 হয় এতিয়া মাজৰ পদটো আমি লক্ষ্য কৰিম 7x আছে আৰু আমি দেখা গৈ আছে ইয়াতে দেখা পাই আছো যে 5 * 2 মানে 10 অর্থাৎ 5 + 2 কৰিলে কি হ'ব 7 হ'ব গতিকে নিশ্চয় আমি কি কৰিম 5 + 2 কৰিম মাজৰ পদটোত ভাঙি দিম অর্থাৎ √2 থাকিল x² প্লাস 7 এর ঠাইত আমি লিখিম 5 + 2 * x plus 5 √2 = 0 ব্রেকেট উঠে দিলে 5 * x 5x আৰু 2 * x 2x plus 5 √2 = 0 প্রথম দুটার পৰা কি কমন যাব নিশ্চয় x এটা কমন আহিব x কমন আহিলে ইয়াতে থাকি যাব √2x আৰু ইয়াতে থাকিব 5 এই দুটাৰ পৰা কমন কি যাব √2 নিশ্চয় কমন যাব ইয়াতে আছে কি 2 অর্থাৎ অলপ আগতে আমি পাইছো √2 যদি পূরণ করা হয় 2 হয় অর্থাৎ নিশ্চয় কি এই দুইৰ ঠাইত কি আছে √2 * √2 হিচাপে আমি দেখাব পারবো গতিকে এটা ৰুট ওলাই আহিব অর্থাৎ √2 কমন আহি গল √2 কমন আহিল ইয়াতে থাকি গল কি √2 আৰু x আৰু প্লাস ইয়াতে থাকিব 5 = 0 আমি দেখা পাই আছো ইয়াৰ পৰা কমন আহিছে √2x + 5 আৰু ইয়াতে থাকিল x plus √2 = 0 √2x plus 5 = 0 or নাইবা x plus √2 = 0 হ'ব লাগিব ইয়াৰ পৰা আমি x ৰ মানটো বাহিৰ কৰিম অৰ্থাৎ √2x = -5 আৰু
x ইকুয়াল টু কি হব -5 ডিভাইডেড বাই ইনটু হিসাবে আছে গতিকে ইফালে গলে ডিভাইড হব আৰু ইয়াৰ পৰা x ইকুয়াল টু -√2 মূল দুটা হল -√2 আৰু -5/√2 4 নম্বৰত আছে 2x² - x plus 1/8 equal to 0 ফ্র্যাকশন আছে 1/8 যেহেতু ফ্র্যাকশন এনেকুৱা যদি থাকে তেতিয়া কি কৰিবা উঠাই দিলেই ভাল হয় অর্থাৎ করতে সুবিধা হয় তো আমি যদি ইয়াক কি করো 8 দি গোটেই কেইটা উভয় পক্ষক আমি যদি 8 দি মাল্টিপ্লাই কৰি দিও নিশ্চয় কি হ'ব 8 এর লগত মাল্টিপ্লাই কৰিলে 1/8 এর লগত 8 মাল্টিপ্লাই কৰিলে ক্যান্সেল যাব 1 থাকিব গতিকে তেতিয়া কি হ'ব সরল হৈ যাব আমি প্রথমে কি করিম উভয় পক্ষক 8 দি পূরণ করে দিম 8 দি যদি পূরণ করা হয় প্রথম 2 এর লগত 8 পূরণ করিলে কি হ'ব 16x² মাইনাস ইয়াতে 8x আহিব প্লাস 8 8 ক্যান্সেল যাব 1 থাকিব ইকুয়াল টু 0 এর লগত 0 8 পূরণ করিলে 0 হ'ব এতিয়া আমি কি করিম প্রথম 16 আছে 16 ইনটু হেকৰ পৰটো 1 হয় অর্থাৎ 16 হ'ব করিম 16 এর আমি উৎপাদক বিলাক বাহির করিম 2 2 গুণ 4 2 8 গুণ 16 হয় 2 4 গুণ 8 2 2 গুণ 4 হয় এতিয়া মাজৰ পদ আছে কি 8 অর্থাৎ প্লাস মাইনাস করিম এই কেটা উৎপাদক গতিকে আমি কি করিম 2 2 গুণ 4 হয় আর 2 2 গুণ 4 হয় অর্থাৎ 4 ইনটু 4 কিমান হয় 16 হয় আকৌ যদি আমি 4 প্লাস 4 করো কি কো মাজৰ পদটো পাও নিশ্চয় পাও 4 প্লাস 4 তেনেহলে আমি কি করিম 8 টুক আমি 4 প্লাস 4 হিসাবে লিখিম অর্থাৎ 16x² মাইনাস 8 এর ঠাইত কি করিম 4 প্লাস 4 ইনটু x প্লাস 1 ইকুয়াল টু 0 ইয়াৰ পৰা আমি ব্র্যাকেটটো উঠাই দিম উঠাই দিলে কি হ'ব 4x হ'ব মাইনাস আছে আৰু মাইনাস প্লাস মাইনাস হ'ব আর তো 4 ইনটু x 4x প্লাস 1 ইকুয়াল টু 0 প্রথম দুটার পৰা কি কমন যাব 4 নিশ্চয় কমন যাব 4 4 গুণ 16 হয় অর্থাৎ 4x আর ইয়াতে থাকি গল x 4x কমন আইছে গতিকে ইয়াতে 1 থাকিব আর এই দুটার পৰা আমি মাইনাস এটা কমন লম মাইনাস কমন লওয়ার পিছত -1 এটা কমন যাব একো কমন না যায় মানে 1 যায় 1 কমন গৈছে 1 এর লগত যদি আমি 4x পূরণ করিলে 4x আহিব আৰু মাইনাস ইনটু মাইনাস প্লাস হ'ব 1 এই দুটাৰ পৰা কমন দেখা গৈ আছে 4x - 1 আৰু 4x থাকি গল আৰু -1 ইকুয়াল টু 0 -1 আছে গতিকে কি হ'ব 4x - 1 ইকুয়াল টু 0 or নাইবা কি 4x - 1 ইকুয়াল টু 0 ইয়াৰ পৰা 4x ৰাখিম -1 ইফালে গলে কি হ'ব সাইড চেঞ্জ হৈছে গতিকে -2 প্লাস হ'ব আৰু x ৰাখিম 4 ইনটু হিচাপে আছিল ইফালে গলে কি হ'ব ডিভাইড হ'ব 1/4 হ'ব সেম একেদৰে এটো সেম একে সংখ্যা হয় গতিকে এটো কি হৈ যাব আমি ডাইরেক্ট লিখি দিম x ইকুয়াল টু 1/4 গতিকে মূল দুটা হল 1/4 আৰু 1/4 5 নম্বৰটো আছে 100x² minus 20x plus 1 equal to 0 ইয়াতে আমি প্ৰথম x² সহগ পাইছো 100 গতিকে আমি 100 আৰু হেকৰ পৰটো আছে 1 equal to 100 হ'ব আৰু আমি নিশ্চয় দেখা পাইছো মাজত আছে 20 গতিকে 100 যেহেতু আছে এটো যদি ডাইরেক্ট তোমার মনত আহি যায় যে আমি 10 plus 10 কৰিলে কি হয় 20 যদি না হে মিলাবো পৰা নাই যে কি হ'ব কি ললে আমি 20 পাম প্লাস মাইনাস কৰি তেতিয়া কি কৰিবা তুমি 100 ক এনেকৈ উৎপাদক বিলাক বাহিৰ কৰিবা অৰ্থাৎ 250 225 আৰু 5 into 5 25 এতিয়া চোৱা যদি এই প্ৰথম এই দুটা যদি আমি পূরণ করো কি হয় 10 হয় আকৌ কি হয় এই দুটা যদি পূরণ করা হয় 10 হয় 10 into 10 কি হয় 100 হয় আৰু 10 plus 10 কৰিলে কি হয় মাজৰ পদটো হয় গতিকে যদি ডাঙৰ সংখ্যা আহে তেতিয়া ক্যালকুলেশন করত অলপ অসুবিধা হয়
তেতিয়া কি কৰিবা তোমালোকে এনেকুৱাকৈ উৎপাদক বাহিৰ কৰি ল'বা সুবিধা হ'ব যিকে নহওক আমি দেখা পাই আছো 10 + 10 কৰিলে মাজত 20 আহিব গতিকে আমি 10 + 10 ই কৰিম অর্থাৎ 20 ক আমি কি কৰিম 10 + 10 কৰি দিলো আৰু x + 1 = 0 ইয়াৰ পৰা আমি ব্ৰেকেটটো উঠাই দিম উঠাই দিয়াৰ পিছত 10x হ'ব -10x হ'ব আৰু ইফালে +1 = 0 এই দুটাৰ পৰা কমন কি যাব 10x নিশ্চয় 10x কমন আহিব আৰু ইয়াতে থাকিব 10x কমন আহিল গতিকে ইয়াতে মাইনাস আছে মাইনাস দিছো 10x অর্থাৎ 1 ইয়াৰ পৰা আমি মাইনাস এটা কমন লম আৰু একো কমন যোৱা নাই গতিকে 1 নিশ্চয় কমন যাব আৰু ইয়াতে থাকি গল 10x - 1 সদায় এটা বস্তু লক্ষ্য কৰিবা তোমালোকে যে এই দুটা ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা একে হ'ব লাগিব যদি সেম নহয় নিশ্চয় তোমালোকৰ কতবা ভুল হৈছে গতিকে ইয়াৰ পৰা কমন আহিব 10x - 1 আৰু ইয়াতেও থাকি গল 10x - 1 = 0 গতিকে কি যে 10x - 1 = 0 or নাইবা 10x - 1 = কি হয় 0 হয় ইয়াৰ পৰা আমি কি কৰিম x ৰ মান বাহিৰ কৰিম অৰ্থাৎ 10x টো ৰাখিম -1 আছে ইফালে গলে কি হ'ব +1 হ'ব আৰু x যদি ৰাখা হয় ইফালে 10 ইনটু হিচাপে আছে ইফালে গলে ডিভাইড হৈ যাব 10 সেম একে সংখ্যা হয় গতিকে এইটো কি হ'ব x = 1/10 হ'ব গতিকে মূল দুটা কি পাইছো আমি মূল দুটা পাইছো যে এটা হল কি 1/10 আৰু এটা কি 1/10 হয় এই দুটাই মূল অর্থাৎ যিকোনো দ্বিঘাত সমীকৰণৰ মূল কি পাম আমি সদায় দুটাৰ বাহিৰে দুটাৰ বেছি নাপাও 6 নম্বৰ প্ৰশ্নত আছে 2x² - 7x + 6 = 0 সেম একই নিয়মে আমি কৰিম প্ৰথম 2 আছে 2 পূৰণ 6 12 হ'ব আৰু আমি দেখা পাই আছো মাজত আছে 7 নিশ্চয় আমি 12 যদি করো অর্থাৎ 4 * 3 অর্থাৎ 4 + 3 করলে 7 হয় গতিকে আমি 4 + 3 করি অর্থাৎ কি হব এইটু ভাঙি দিলে 2x² - 4 + 3 * x + 6 = 0 2x² ব্র্যাকেট উঠাই দিম অর্থাৎ -4 * x 4x অর্থাৎ মাইনাস এটা আছে 4 * x x পূরণ হিসাবে আছে x পূরণ করিলে কি হবো 4x হবো আৰু মাইনাস প্লাস মাইনাস হবো আৰু 3 * x 3x + 6 = 0 প্রথম দুটার পর আমি কমন লম কি কমন গৈ আছে ইয়াতে 2x কমন যাব অর্থাৎ 2 এটা আছে দুই ঠাইৰ পৰা 2 এটা কমন আহিলে আৰু x ইয়াতেও আছে গতিকে x এটা কমন আৰু ইয়াতে থাকি গল x অর্থাৎ x এর লগত যদি আমি 2x পূরণ করো 2x² পাম অর্থাৎ x আৰু ইয়াতে থাকিল -2 সেম একে ইয়াৰ পৰা আমি -3 এটা কমন আহিব ইয়াতে 3 আছে ইয়াতে 3 আমি কমন লব পাৰিম অর্থাৎ 3 * 2 6 হয় যেহেতু গতিকে আমি 3 কমন লৈছো ইয়াতে থাকি গল x ইয়াতে মাইনাস প্লাস আছিল কিন্তু আমি মাইনাস এটা বাইরে কমন লৈছো গতিকে -3 সরি 2 ইয়াৰ পৰা কমন আহিব x - 2 আৰু ইয়াতে কমন আহিব 2x - 3 = 0 গতিকে x - 2 = 0 or নাইবা 2x - 3 = 0 হ'ব লাগিব অর্থাৎ x = কি হ'ব 2 হ'ব আৰু ইফালে হ'ব 2x = 3 হ'ব মাইনাস আছিল 3 প্লাস হৈ গল অর্থাৎ x = 3/2 হ'ব গতিকে আমি মূল দুটা পাইছো 2 আৰু 3/2 7 নম্বৰ প্ৰশ্নত আছে x² - 10x - 96 = 0 ইয়াৰ পৰা প্ৰথম পদ আছে 1 গতিকে 1 * কি হয় 96 আছে গতিকে 96 হ'ব 96 এটা ডাঙৰ সংখ্যা হয়
আৰু মাজত আছে কি 10 অনলি 10 গতিকে নিশ্চয় ইয়াক কি কৰিব প্লাস মাইনাস কৰি যদি মিলাও অলপ জটিল হয় যেহেতু 96 আছে গতিকে আমি কি কৰিম ইয়াৰ উৎপাদকবিলাক বাহিৰ কৰিম অৰ্থাৎ 2 4 8 আকৌ 2 দি যদি ডিভাইড কৰা হয় 24 আকৌ 2 12 আকৌ 2 6 হ'ব আকৌ 2 3 গুণ 6 এতিয়া আমি চাম গোটেইকেইটা পূৰণ কৰিম আৰু মাজৰটো বনোৱাৰ চেষ্টা কৰিম প্লাস মাইনাস কৰি প্ৰথমে মাইনাস কৰি চেষ্টা করো যেহেতু এটো একটা ডাঙৰ সংখ্যা হয় মাইনাস কৰিব লাগিব অর্থাৎ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 হয় নিশ্চয় যদি 16 হয় এইকেইটা পূরণ করলে 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 আৰু এইফালে আছে 2 3 গুণ কিমান হয় 6 হয় এই দুটো পূরণ কৰিলে 6 হয় নিশ্চয় ইয়াতে 16 পাইছো 6 মাইনাস কৰিলে কি হ'ব 10 হ'ব 10 পাইছো মাজৰ পদটো পাইছো আকৌ 16 into 6 কৰিলে 96 পাও গতিকে কন্ডিশন মিলি গৈছে অর্থাৎ কি কৰিব লাগিব 16 - 6 কৰিলে 10 পাম মাজৰ পদটো পাম প্ৰথমে আমি কি কৰিম x স্কয়ার 10 ৰ ঠাইত কি কৰিম 16 - 6 ব্র্যাকেট into x আছে -96 = 0 x স্কয়ার এই ব্র্যাকেটটো আমি উঠাই দিম ব্র্যাকেট উঠাই দিলে -16x হ'ব মাইনাস মাইনাস প্লাস হৈ যাব প্লাস 6x 6 into x 6x আৰু -96 = 0 এই দুটাৰ পৰা কি কমন আহিছে এই দুটাৰ পৰা কি কমন ল'ব পাৰিম অৰ্থাৎ x নিশ্চয় কমন যাব আৰু কমন না যায় গতিকে x এটা কমন লৈছো ইয়াতে থাকিল x আৰু -16 আৰু এই দুটাৰ পৰা কি কমন যাব প্লাস আছে প্লাস আমি লৈছো 6 নিশ্চয় কমন যাব 6 into যেহেতু অলপ আগত পাইছিলো 16 কি হয় 96 হয় গতিকে 6 যদি আমি ইয়াতে আছে গতিকে ইয়াতেও কি আছে 6 into 9 আছে গতিকে 6 টো কমন ল'ব পাৰিম গতিকে 6 কমন লৈছো আৰু ইয়াতে থাকি গল x আৰু মাইনাস ইয়াতে হ'ব 16 যেহেতু এই দুটা আছিল উৎপাদক হিচাপে গতিকে 60 থাকি গল = 0 ইয়াৰ পৰা কমন যাব x - 16 আৰু ইয়াতে আছে x + 6 = 0 গতিকে কি পাইছো আমি যে x - 16 = 0 or কি হ'ব x + 6 = 0 গতিকে ইয়াৰ পৰা আমি x = কি লিখিব পাৰিম এটো মাইনাস আছে এফালে গলে কি হ'ব প্লাস হ'ব 16 সেম ইয়াৰ পৰা কি হ'ব x = -6 হ'ব গতিকে মূল দুটা হল 16 আৰু -6 8 নাম্বার আছে √3x² + 10x + 7 √3 = 0 ইয়াতে প্ৰথম x² সহগ আছে √3 আৰু আমি যদি পূরণ কৰো হেকৰ পদটো আছে 7√3 অর্থাৎ পূরণ কৰিলে কি পাম পূরণ কৰিলে নিশ্চয় পাম √3 into √3 হ'ব 3 হৈ যাব আৰু 7 থাকিব অর্থাৎ 3 into 7 হ'ব 3 into 7 কৰিলে কি হয় 21 হয় এতে এই 21 মাজত আছে কিমান 10 আছে 21ক আমি কি কৰিম প্ৰথমে আমি উৎপাদক বাহিৰ কৰিলে অর্থাৎ 3 into 7 হয় 21 আৰু মাজৰ পদটো আছে কি 10 আছে যেহেতু কি কৰি 7 + 3 কৰিলে বা 3 + 7 কৰিলে কি হৈ যাব 10 হ'ব মাজৰ পদটো নিশ্চয় পাই গৈছো অর্থাৎ আমি কি কৰিম এই দুটা যোগ কৰি দিম অর্থাৎ 3 + 7 কৰিম নাইবা 7 + 3 কৰিম গতিকে আমি ভাঙি লিখিম অর্থাৎ √3x² 10 আমি ভাঙি দিম কি 3 + 7 x + 7 √3 = 0 ব্র্যাকেট যদি উঠাই দিয়া হয় x² উঠাই দিলে কি হ'ব 3 into x আৰু প্লাস 7 into x হ'ব 7x 7 √3 = 0 প্রথম দুটাৰ পৰা কমন দেখা গৈছে ইয়াতে যেহেতু √3 কি হয় দুটা √3 যদি পূরণ করা হয় কি পাও 3 পাও
অর্থাৎ 3 পৰিৱৰ্তে আমি √3 * √3 লিখিব পাৰিম। √3 অর্থাৎ এটা ওলাই আহিব, কমন আহিব, অর্থাৎ √3 কমন আৰু x আছে, x এটা কমন আহিব। ইয়াতে থাকি গ'ল x আৰু ইয়াতে থাকি গ'ল √3। সেম একেভাবে এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম, 7 এটা কমন। 7 আছে দুই ঠাইত, গতিকে 7 এটা কমন আহিল আৰু ব্ৰেকেটৰ ভিতৰত ইয়াতে থাকিব x আৰু ইয়াতে থাকি গ'ল √3 = 0। এই দুটাৰ পৰা কমন আহিব x + √3 আৰু ইয়াতে থাকি গ'ল কি √3 x আৰু +7 = 0। গতিকে কি হয় x + √3 = 0 or নাইবা কি হয় √3 x + 7 = 0। গতিকে x এর মান বাহির কৰিম, x ৰাখিম, এই √3 প্লাস আছিল, এইফালে গ'লে কি হ'ব -√3 হ'ব। আৰু ইয়াৰ পৰা আমি √3x, যেহেতু আমি 7 টো প্লাস আছে, এইফালে গ'লে -7 হ'ব। যদি x রাখা হয় √3 এইফালে গ'লে ডিভাইড হ'ব, অর্থাৎ -7 ডিভাইড √3 হ'ব। 9 নম্বৰত আছে x² + 2√2x + 2 আছে = 0। ইয়াতে প্ৰথম x² হহক আছে 1 * আৰু হেকৰ পদটো আছে 2 = 2 হয়। যেহেতু আমি মাজত দেখা পাই আছো 2√2 হয়, গতিকে আমি √2 আমি ভাঙিব লাগিব, এনেকুৱাকৈ ভাঙিব লাগিব যাতে কি মাজৰ পদটো হয়, প্লাস মাইনাস কৰি মাজৰ পদটো হয়। অর্থাৎ √2 টোক যদি আমি ভাঙো, অর্থাৎ কি পূরণ কৰিলে 2 হ'ব, অর্থাৎ √2 পূরণ কৰিলে, অর্থাৎ √2 * √2 পূরণ কৰিলে কি হ'ব 2 পাম আমি। আৰু মাজত কি আছে 2 ৰুট, মানে দুটা ৰুট, হয় না নাই? অর্থাৎ আমি ইয়াক এনেদৰে আমি কৰিব পাৰিম, যদি প্লাস কৰোঁ √2 প্লাস √2, এইখিনি প্লাস কৰিলে কি হ'ব, নিশ্চয় আমি ক'ব পাৰিম যে দুটা ৰুট, এটা দুটা, অর্থাৎ দুটা কি, দুটা হল √2। মাজৰ পদটো আহি গ'ল। যেহেতু মাজৰ পদটো নিশ্চয় পাইছো, গতিকে এতিয়া আমি প্ৰচেছ মতে কৰি যাম। x² আৰু মাজৰ পদটো ভাঙি দিম কি হিচাপে, 2√2 ঠাইত আমি লিখিম √2 + √2 * x + 2 = 0। ইয়াৰ পৰা কি হ'ব, x² আমি ব্ৰেকেট যদি উঠাই দিওঁ, অর্থাৎ √2x হ'ব প্লাস √2x + 2 = 0। এই দুটাৰ পৰা কমন আহিব কি x আৰু ভিতৰত থাকিল x প্লাস √2, আৰু এই দুটাৰ পৰা কমন কি আহে, ইয়াতে 2 আছে, ইয়াতে √2 আছে, নিশ্চয় আমি 2 ঠাইত দুটা √2 হিচাপে উৎপাদক হিচাপে দেখাব পাৰো, গতিকে নিশ্চয় √2 এটা কি আহিব, কমন আহিব, √2 কমন। ইয়াতে থাকি গ'ল কি অনলি x আৰু ইয়াতে থাকি গ'ল √2 থাকি গ'ল = 0। এতিয়া আমি কমন ল'ম, কমন ল'লে কি হ'ব x + √2 আৰু ইয়াতে থাকিল x আৰু ইয়াতে থাকিল √2 = 0। গতিকে আমি কি লিখিব পাৰিম যে x + √2 = 0 or নাইবা কি হয় x + √2 = 0। গতিকে x ৰাখিলে আমি এইফালে গ'লে কি হ'ব -√2 হ'ব। সেম এইটো হ'ব কি হ'ব, একে সংখ্যা, যেহেতু একে সংখ্যা হয় √2 হ'ব কিন্তু মাইনাস। গতিকে মূল দুটা হল -√2 আৰু -√2। 10 নম্বৰটো আছে 14x + 5 - 3x² = 0। ইয়াতে কিন্তু যেটো আমাৰ দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্ম আছিল এনেকুৱা, অর্থাৎ প্রথম আছিল ax² + bx + c = 0। কিন্তু এইটোৰ নিচিনা নাই, কিন্তু আমি বনাই ল'ব পাৰিম। অর্থাৎ প্রথমে কি কৰিব লাগিব, এইটো আমি বনাব লাগিব। অর্থাৎ কেনেকৈ বনাম, প্রথম স্কয়ার থকা পার্টটো আমি প্রথমে লিখি লম। অর্থাৎ প্রথম লিখিলে কি হ'ব 3, নিশ্চয় -3x² আছে, গতিকে আমি এইটো প্ৰথমে লিখিম, তাৰপিছত x + 14x হ'ব, তাৰপিছত আছে 5 = 0।
এতিয়া দ্বিঘাত সমীকৰণৰ নিচিনা হৈছে, গতিকে এতিয়া আমি কৰিব পাৰিম। অৰ্থাৎ কি কৰিম, প্ৰথমে যেহেতু ইয়াত আছে 3 আৰু ইয়াত আছে 5, অৰ্থাৎ 3 × 5 কি হ'ব 15 হ'ব, আৰু মাজত আছে কিমান 14x আছে। 15ৰ উৎপাদকবিলাক আমি লিখিব পাৰিম 1 × 15 কি হয় 15 হয়। গতিকে যেহেতু 15 - 1 কৰিলে কি হয় 14 হয়, গতিকে এনেকৈ লিখিব পাৰিম আমি -3x² 14ৰ ঠাইত কি লিখিম 15 - 1 × x + 5 = 0। প্ৰথমে আমি কি কৰোঁ ব্ৰেকেট উঠাই লওঁ, অর্থাৎ ব্রেকেট উঠাই দিলে কি হব 15x আর প্লাস মাইনাসে -x হব প্লাস 5 = 0 হব। এই দুটোর পৰা আমি 3x কমন ল'ব পাৰিম। 3x কমন লোৱাৰ পিছত ইয়াতে থাকি যাব -x আৰু ইয়াতে থাকি যাব 15x আছিল, গতিকে 3 কমন লোৱা হৈছে আৰু 3 × 5 = 15। এই দুটোৰ পৰা আমি কি কৰিম প্লাস কমন লম, +1 কমন লম। তার মানে যেহেতু ইয়াতে কি আছে -x + 5 কোৱা হৈছিল কি ব্ৰেকেটৰ ভিতৰত থকা পাৰ্টটো সদায় একে হ'ব লাগিব। যেহেতু ইয়াতে -x আছে, আমি যদি ইয়াতে যদি মাইনাস যদি লোৱা হয়, মাইনাস লোৱাৰ পিছত কি থাকিব ইয়াতে প্লাস আহি যাব, অৰ্থাৎ ইয়াতে x টো প্লাস আহি যাব। গতিকে আমি কি কৰিছো প্লাস লৈছো, গতিকে ইয়াতে মাইনাস আহিব। মাইনাস থাকিলে আৰু ইফালে হৈ যাব +5 = 0। আৰু ইয়াৰ পৰা আমি কি কৰিম এই দুটাৰ পৰা কমন ল'ব পাৰিম -x + 5 আৰু ইয়াতে আছে 3x + 1 = 0। গতিকে -x + 5 = 0 or নাইবা কি হ'ব 3x + 1 = 0। ইয়াৰ পৰা আমি কি কৰিম -x ৰাখিম, +5 আছিল -5 হ'ব, আৰু দুয়ো পিনে মাইনাস আছে, মাইনাস মাইনাস কেনসেল যাব, অর্থাৎ x = 5 হ'ব। সেম একেদৰে আমি ইয়াতে কৰিম 3x ৰাখিম, -1 হ'ব, 1 টো প্লাস আছে এফালে গ'লে মাইনাস, আৰু x = কি হ'ব -1 ডিভাইড হ'ব 3। গতিকে মূল দুটো আমি পাই গৈছো, এটা হল কি হয় 5 আৰু এটা হল -1/3।